মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰ মিছন যি মহাৰাজক জয়ন্তী বৰ্ষ 2024 আৰু 25 আৰু স্মৃতিচৰণ সভা ৰত্ন মালা আৰু ভৱপ্ৰসাদ চলিহা জগদীশ দাস শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু আমাৰ মাজত আছে আমাৰ ডক্টৰ কৃষ্ণ বৰা উপসভাপতি। ছাৰ নমস্কাৰ। ছাৰ কেনেকুৱা আজি এই স্মৃতি যি শ্ৰীমন্ত শংকৰ মিছনৰ যি মহাৰাজৰ জয়ন্তী বৰ্ষ হৈছে এয়া কেনেকুৱা আপোনাৰ অকণমান বহলাই কওকচোন বাৰু। মানে যি তিনিগৰাকী পুৰুষা ভক্তিৰ আজি স্মৃতিচাৰণ সভা হৈছে তেখেতসকল শংকৰ মিছনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। শংকৰ মিছনৰ বিষয়ববীয়াও আছিল আৰু শংকৰ মিছনৰ যোগেদি সমাজৰ বহুতো ভাল কাম তেখেতসকলে কৰিছিল। সেইকাৰণে আমি তেওঁলোকৰ স্মৃতি চাৰণ কৰিবলৈ আজি ইয়াত খাইছোঁ আৰু প্ৰতিজন ব্যক্তিৰে গুণানুকীৰ্তন কৰিবৰ কাৰণে আমি নিৰ্দিষ্ট ব্যক্তি ইয়ালৈ মাতি আনিছোঁ। তেখেতসকলে ইতিমধ্যে কৈছে এজনৰ বিষয়ে ইতিমধ্যে ক'লে আমাৰ ৰত্নমালা গোহাঁই বাইদেউৰ কথা ক'লে। এতিয়া ভৱপ্ৰসাদ চলিহা বিষয়ে কিছু বক্তব্য আগবঢ়াব, তাৰপিছত জগদীশ দাস সম্পৰ্কে কিছু বক্তব্য আগবঢ়াব। গতিকে আমি তেখেতসকলৰ এটা শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে এই অনুষ্ঠানটো ইয়াত আজি অনুষ্ঠিত কৰিছোঁ। হয় হয়, ধন্যবাদ। আমাৰ সভাপতি আছে আমাৰ। ধন্যবাদ। হয় হয়, কওক। যি স্মৃতি আজি আমাৰ মহাৰাজৰ জয়ন্তীৰ মাজতে আমি তিনিজন আমাৰ উপসভাপতি শ্ৰীমন্ত শংকৰ মিছনৰ তেখেতসকলৰ প্ৰয়াত হোৱাৰ কাৰণে আমি স্মৃতিচাৰণ সভা পাতিছোঁ। ইয়াত তেখেতসকলৰ বিষয়ে আমাৰ বিভিন্ন বক্তাই ইতিমধ্যে ৰত্না গোহাঁইৰ সম্পৰ্কত কৈ উঠিছে আৰু আমাৰ ভৱপ্ৰসাদ চলিহা সম্পৰ্কতো আৰু জগদীশ দাসৰ সম্পৰ্কতো বেলেগে বক্তা আছে। আমি তেখেতসকলৰ বিষয়ে তেখেতসকলৰ বক্তৃতাৰ মাজেদি বহুত কথা জানিম আৰু তেওঁলোকৰ যি আদৰ্শ এৰি থৈ গৈছে সেই আদৰ্শৰে আমি অনুপ্ৰাণিত হৈ যাতে শংকৰ মিছন আৰু জাকত জিলিকা হয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয় হয়, ধন্যবাদ। এয়া বাইদেউ আমাৰ বিভা বাইদেউ আছে। বাইদেউ বহুত ধুনীয়া ধুনীয়া বক্তৃতা দিছে। কওক অকণমান আজি যি স্মৃতিচৰণ সভা ইয়াত আপোনাৰ মনৰ ভাৱটো আপুনি যি আমাৰ স্মৃতিচৰণৰ সভা যিখন হৈছে আজি আপুনি যিখিনি বক্তৃতা দিছে সুন্দৰ বক্তৃতা দিছে, অকণমান ৰাইজকো কওক। নাই, আজি এই উদ্যোক্তাসকলে শংকৰ মিছনৰ উদ্যোক্তাসকলে যিখন সভা আয়োজন কৰিছে সঁচাকৈ তেখেতসকল ধন্যবাদৰ পাত্ৰ। কাৰণ এইসকল ব্যক্তি যিসকল শংকৰ মিছনৰ শ্ৰীমন্ত শংকৰ মিছনৰ লগত জড়িত আছিলে, যিসকলে তেখেতসকলৰ সেৱা আগবঢ়াই গৈছে মিছনৰ হকে, আজি তেখেতসকলৰ মৃত্যুত তেখেতসকলৰ স্মৃতি যে সোঁৱৰিব লাগে। আৰু অকল স্মৃতি সোঁৱৰা মানে কি হৈছে, তেখেতসকলৰ কৰ্মৰাজি সোঁৱৰি পেলাই সেই কৰ্মৰাজিৰ বিষয়ে তেওঁৰ নতুন প্ৰজন্মই আচলতে জানিব লাগে। একোজন ব্যক্তিয়ে একোখন সমাজৰ কাৰণে একোখন দেশৰ কাৰণে কিমানখিনি ত্যাগ কৰিব লাগে। আৰু পেহীৰ কথাটো বিশেষকৈ মই এটা কথা কওঁ, আমাৰ স্বাধীনতা সংগ্ৰামী পেহীৰ কথা এইকাৰণেই কৈছোঁ যে সেইসকলৰ আত্মত্যাগ আৰু বলিদানৰ কাৰণে আজি আমি স্বাধীন দেশত বাস কৰিব পাৰিছোঁ। আৰু সেই আমাৰ প্ৰত্যেকজন নতুন প্ৰজন্মই কাৰ কাৰণে আমি স্বাধীনতা পালোঁ, এই স্বাধীন দেশৰ নাগৰিক হিচাপে আজি যিখিনি আমি গৌৰৱ অৰ্জন কৰিছোঁ, সেইসকল বিনিময়ত আমি কৰিছোঁ, সেইসকলৰ বিষয়ে জনাটো অতি আৱশ্যক। শংকৰ মিছনৰ বিষয়ে অকণমান। শংকৰ মিছনৰ বিষয়ে শংকৰ মিছনটো 1950 চনতে যিজন পুৰুষা ব্যক্তি আমাৰ হলধৰ ভূঞাদেৱৰ ইয়াত গঠিত কৰিছিলে। শংকৰ মিছনে আজীৱন কেনেকৈ সমাজৰ হিচাপে বিশ্ব সেৱা আগবঢ়াই আহিছে। আৰু বোধহয় অসমত এইখনেই প্ৰথম NGO নহয়নে, প্ৰথম NGO এইখনেই বুলিব পাৰি। আৰু তেতিয়াৰ পৰা আৰু আমাৰ দেউতাহঁতো শংকৰ মিছনৰ লগত জড়িত হৈছিলে। শংকৰ মিছনে নিঃস্বজনৰ কাৰণে প্ৰথমতে যদিও অন্ধসকলৰ কাৰণে পাইছিলে, তথাপিও এতিয়া যিসকল নিঃস্ব, যিসকলৰ কোনো নাই, সেই গৃহহাৰা সেইসকলৰ কাৰণে যিখিনি সেৱা আগবঢ়াই আহিছে, সেইখিনি সঁচাকৈয়ে অতি প্ৰশংসনীয় পদক্ষেপ তেওঁলোকৰ। আৰু এনেদৰে যাতে শংকৰ মিছনে সদায় কাম কৰি যাব পাৰে তাকে আমি কামনা কৰিছোঁ। বহুত বহুত ধন্যবাদ বাইদেউ। আমাৰ মাজত আছে সম্পাদক বিভা ফুকন, তেখেতগৰাকী অধিবক্তা সংগ্ৰহ কৰি ৰত্নমালা গোহাঁই বাইদেউ, তেখেত
পেহী মই জাষ্ট কথাটো এইকাৰণে কৈছোঁ যে আমি আজি ইয়াত আছে শংকৰ সভাপতি ডাক্তৰ কৃষ্ণকুমাৰ কথাখিনিৰ মাজেৰে আমি নিজৰ স্মৃতিকো অকণমান জগাইছোঁ যে এইখন দেশ এতিয়াও নিৰ্মীয়মান অৱস্থাতে আছে। তেওঁলোকে ইতিমধ্যে কৈছে আৰু এই যদি আজি তিনিগৰাকী ব্যক্তিৰ ভিতৰত প্ৰথমগৰাকীয়ে আমি ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ নতুন সেই গৌৰৱময় অধ্যায়ৰ লগত জড়িত আৰু প্ৰকাৰান্তৰে অৱশ্যে শ্ৰীমন্ত শংকৰদেৱ মিছনৰ